নমস্কাৰ সন্মানীয় বন্ধু বান্ধৱীসকল, আমি এটা সৰু বিষয় মই দেখাবলৈ বিচাৰিছোঁ। ইয়াত দেখিছেই, চিনি পাব। এই পালেং শাক অকণমান ঠাই, এইটো 6 ফুট হ'ব দীঘলে আৰু 3 ফুট বহলে, এটা ভেটি এটা। আৰু ইয়াত মই দেখাবলৈ গৈছোঁ যে এইখিনি ঠাইত কৰিলেও কেনেকৈ পৰ্যাপ্ত পৰিমাণে ইয়াৰ পৰা খাই থাকিব পাৰি, উৎপাদন পাব পাৰি, সেইটো মই দেখাব গৈছোঁ। এইটো মই গুটি সিঁচি কৰা নাই, গুটিবিলাক বেলেগত পচাই লৈছিলোঁ। পুলি আপোনাৰ পুলিবিলাক ধুনীয়াকৈ পাতল পাতলকৈ ৰুই দিছোঁ, শাৰী শাৰীকৈ ৰুই দিছোঁ। ৰুই দিয়াৰ পিছত আপোনাৰ এনেকৈ সুন্দৰকৈ লহপহীয়াকৈ বাঢ়ি মানে এনেকুৱা অৱস্থা পাইছে। আৰু বহুত খালোঁ আমি, আমাৰ এমাহমান হৈ গ'ল এইটো। মই পিছত নেদেখাম বুলি ভাবিছিলোঁ, সেইটো চিন্তা কৰিলোঁ যে অলপমান ইয়াৰ এটা ৰেকৰ্ডিং এটা কৰোঁ, সেইকাৰণে আজি ৰেকৰ্ডিংটো কৰিলোঁ। বহুত খোৱা হৈ গ'ল, এমাহৰ পৰা আমি ছিঙি খাই আছোঁ ইয়াতে। এতিয়া শেষ পৰ্যায় পাইছে। আচ্ছা, কথাটো হ'ল কি, ইয়াক ৰুওঁতে মই দিছিলোঁ কি, ইয়াৰ উপাদান হ'ল এনেকৈ গাঁত খান্দি লৈছিলোঁ মই। এই দেখিছে এইবিলাক চাওক হৈছে কেনেকৈ পোখা, এইবিলাক একোজোপা মানে পালেঙৰ কেনেকৈ পোখা হৈছে, এইবিলাক কিমান পোখাই পাত বহুত ছিঙিছোঁ। তাৰমানে ইয়াত মই গাঁতটো এনেকৈ খান্দি লৈছিলোঁ আগতে। গাঁতটো এনেকৈ খান্দি লৈ গাঁতটোত গোবৰ আৰু ছাই, মৰা গোবৰ আৰু ছাই ইয়াতে পূৰাই দিছিলোঁ। পূৰাই দি মানে পালেঙৰ পুলিটো দি ৰুই দিছিলোঁ, এনেকৈ পূৰাই দি ৰুইছিলোঁ। গতিকে তেনেকৈ ৰোৱাৰ ফলত তাৰপিছত আৰু বেলেগ পানী দিছিলোঁ, আৰু এবাৰমান সৰিয়হৰ পানী দিছিলোঁ। এতিয়া অলপ শেষ অৱস্থা হ'লতো, এতিয়া আজিও মই ইয়াতে অলপ সৰিয়হৰ পানী খলিহৈ একদম পাতল কৰি লৈছোঁ দেই। এইটো ডাঠ নহয়, কিন্তু ডাঠ হ'লে পাতবিলাক নষ্ট হৈ যাব, এইটো জানিব লাগিব। চাওকচোন পাতল একেবাৰে, নামমাত্ৰ খলিহৰ পানী আছে ইয়াতে বাল্টিটোত। তাৰমানে ইয়াত মই প্ৰায় 200 ml মানহে ইয়াতে খলিহৰ পানী মিলাইছোঁ, একদম পাতল। আৰু এই খলিহৰ পানীটো ইয়াতে দি দিম মই, আৰু সতেজ হৈ উঠিব। কিন্তু ডাঠ খলিহৰ পানী যদি আমাৰ দি দিওঁ, গোটেইখিনি নষ্ট হৈ যাব, সেইটো মনত ৰাখিব লাগিব। কোনোবাই আৰু খলিহৰ পানী ডাঠ কৰি দি দিব, তেতিয়া ক'ব যে ভিডিঅ'টো দেখিছিলোঁ এনেকুৱা হ'ল। সেইটো নহয়, এটা পাতল কৰি লৈ দিব লাগিব। সেইটো আমি পাতল কৰি লৈছোঁ আমি। লৈ যে খলিহৰ পানী দি দিলোঁ, আপোনাৰ এই নদন বদন হৈ ঠন ধৰি উঠিব সুন্দৰকৈ, আকৌ ঠন ধৰি উঠি ডাঙৰ ডাঙৰ পাত হ'ব। আৰু গতিকে আমাৰ ক'বলগীয়া এইখিনিয়ে যে বেছি ঠাই নালাগে খোৱাৰ কাৰণে, অকণ অকণ ঠাই হ'লেই। এই দেখিছেনে, মই ক'লোৱেই 3 ফুট আৰু 6 ফুট দীঘলৰ এটা মাত্ৰ সৰু ভেটি এটা। এইটো যে আমি খাই শেষ কৰিব পৰা নাই, মানে ইমানেই ধুনীয়াকৈ পাত ওলায়। গতিকে এনেই সিঁচি দিয়াতকৈ যদি আমি ৰুই পেলাই এনেকৈ কৰোঁ, তেতিয়াহ'লে গোটেই বছৰটোৰ ছিজনৰ আমি শাকবিধ এনেকৈ উৎপাদন কৰি ল'ব পাৰোঁ। গতিকে আমাৰ প্ৰচেষ্টা আপোনালোকক দেখুৱালোঁ, মন্তব্যৰে উপকৃত কৰিব। ধন্যবাদ।